আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল অৰুণোদয় আঁচনিৰ ৮,০০০ টকা পোৱাৰ ফাইনেল লিষ্টটো আজি মুকলি হৈ গ'ল। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, তেনেহ'লে কিন্তু আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে তথাপিও আপোনালোকৰ নামটো লিষ্টত অহা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই আৰু যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে একেলগে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকাটো লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় লিষ্ট কেনেকৈ চেক কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জানি লওক। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব কিন্তু সকলো ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ক্লিক হিয়াৰ অৰুণোদয় 3.0। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াত চাব দিয়া আছে ক্লিক হিয়াৰ অৰুণোদয় 3.0। যেতিয়া আপোনালোকে অৰুণোদয় 3.0 ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত জিমেইলৰ অপশ্যন আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা জিমেইল ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া অ'কেত ক্লিক কৰিব। আপোনালোকে যেতিয়া অ'কেত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত অৰুণোদয় আঁচনিৰ লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত লিষ্টটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট চাব ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম দিয়া থাকিব, ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ দিয়া থাকিব। এতিয়া আপোনালোকে এই ফলত আহি যাব, এই ফলত আপোনালোকৰ ফুল নেম দিয়া থাকিব আৰু ইয়াত আপোনালোকৰ মোবাইল নম্বৰ দিয়া থাকিব, আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ দিয়া আছে, ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ দিয়া আছে এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত চাৰ্চৰ অপশ্যন দিয়া আছে, আপোনালোকে চাৰ্চত ক্লিক কৰি যিহেতু ইয়াত লিষ্টত বহুতো মানুহৰ নাম দিয়া আছে সেইকাৰণে আপোনালোকে চাৰ্চত ক্লিক কৰি আপোনালোকে ইয়াত আপোনালোকৰ নামটো লিখি চাৰ্চ কৰি দিব। যেতিয়া চাৰ্চ কৰিব যদি আপোনালোকৰ নামটো লিষ্টত আছে তেনেহ'লে কিন্তু ইয়াত আপোনালোকৰ নামটো শ্ব' কৰিব। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট হয়। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই অথবা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু বৰ্তমান নাপায় সকলোৰে নাম কিন্তু সেইটো লিষ্টত থাকিব। যিসকলৰ নাম ভেৰিফাই হৈ গৈছে বা যিসকলে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো লাভ কৰিব সেইসকলৰ নাম কিন্তু লিষ্টত থাকিব। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। ইতিমধ্যে কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকলৰ লিষ্টত নাম অহা নাই সেইসকলে আজি অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লাই কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আপোনালোকে এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই।